Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ ম্যাথছৰ যেটো চেপ্টাৰ 5 আছে এৰিথমেটিক প্ৰগ্ৰেছন বা সমান্তৰ প্ৰগতি এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট লং কোৱেশ্চনৰ আনসাৰ এতে চা তোমালোকৰ কাৰণে ক্লাস 10 ৰ যেটো ম্যাথছ আছে ম্যাথছৰ 100% চেপ্টাৰৰ মই চেপ্টাৰ ওয়াইজ MCQ আলোচনা কৰিছো যিবোৰ MCQ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ মই কমেন্ট সেকশনত তোমাৰ প্লেলিষ্টৰ লিংক প্ৰভাইড কৰিম তোমালোকে তাতে গৈ ভিডিওবোৰ চাই লবা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ সায়েন্সৰ কাৰণেও 100% চেপ্টাৰৰ চেপ্টাৰ ওয়াইজ MCQ দিয়া হৈছে তোমালোকে যদি ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা প্লেলিষ্ট বনোৱা আছে প্লেলিষ্টৰ লিংকটো মই এটাচ কৰি দিম কমেন্ট সেকশনত তোমালোকে তাতে গৈ ভিডিওবোৰ চাই লবা লগতে সায়েন্সৰ লং কোৱেশ্চন আলোচনা কৰা হৈ আছে লং কোৱেশ্চনবোৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় আৰু ম্যাথছৰ তোমাৰ লং কোৱেশ্চন আলোচনা কৰিম তোমালোকে ৰেগুলাৰলি ভিডিওবোৰ পাই থাকিবা তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপত তোমালোকে জয়েন হৈ লোৱা WhatsApp গ্ৰুপত তোমালোকে সকলো ধৰণৰ PDF ফাইল তোমালোকে তাতে পাই যাবা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল WhatsApp গ্ৰুপত তোমালোকে যিমান পাৰা মেম্বাৰছ এড কৰা মানে ষ্টুডেন্ট এড কৰা তোমালোকে তাতে ফ্ৰী অফ কষ্ট সকলো ধৰণৰ PDF পাই যাবা লগতে তোমালোকৰ কোনো ধৰণৰ কোৱেশ্চন থাকিলে তোমালোকে তাতে কোৱেশ্চনবোৰ সলভ আউট কৰিব পাৰিবা এতিয়া আৰম্ভ কৰিছো আমি আজিৰ ভিডিওটো ইয়াতে সব প্ৰথম প্ৰশ্নটো কি হৈছে যদি ABC সমান্তৰ প্ৰগতিত থাকে তেন্তে দেখুৱা যে a³ - 8b³ + c³ + 8 6abc = 0 এটো আমাৰ যিমান টানজেন্ট লাগিছে সিমান টান নহয় একেবাৰে ইজি কোৱেশ্চন হয় সো আমি এটোৰ সমাধান কেনেকৈ কৰো ইয়াতে সলিউশনত তুমি প্ৰথমতে লিখিবা ইয়াতে সোৱা ABC এটো সমান্তৰ প্ৰগতিত আছে তো প্ৰথমতে এনেকৈ লিখিলা সমান্তৰ প্ৰগতিত আছে বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এইবোৰ কোৱেশ্চন কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ সেকেন্ডাৰী টেষ্টত আহি আছে গতিকে তোমালোকৰ মেট্ৰিকত আহাৰ বহুত চান্স আছে কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ CBSE বেচত বহুত কোৱেশ্চন আহে যেহেতু আমাৰ এবাৰ CBSE ৰ ওপৰত আধাৰিত কৰি আমাৰ কোৱেশ্চন পেপাৰটো বনোৱা হ'ব গতিকে এইবোৰ কোৱেশ্চন আহাৰটো বহুত চান্স আছে যদি এই ABC যদি তোমাৰ সমান্তৰ প্ৰগতিত থাকে তাৰ মানে তোমাৰ কি হ'ব ইয়াৰ মাজত ডিফাৰেন্স সেম আহিব অৰ্থাৎ b - a = কি হ'ব c - b হ'ব অৰ্থাৎ ইয়াৰ পৰা আমি কি পাম এই সব -b ইফালে লৈ আহিলে প্লাস হৈ যাব অৰ্থাৎ 2b = এটো ইফালে আহিলে তোমাৰ এটো হৈ যাব a + c ইয়াৰ পৰা সো এটো যদি আমি ইফালে লৈ যাও তেতিয়াহলে এটো আমি কি পাম a - এটো প্লাস আছে ইফালে আহিলে মাইনাস হ'ব -2b + c = কি পাম 0 পাম এটো তুমি 1 নম্বৰ দিয়া ঠিক আছে এতিয়া আমি ইয়াতে এটা ফর্মুলা এপ্লাই কৰিম সেই ফর্মুলাটো তোমাৰ কিৱৰ্ড ফর্মুলা এটো চা আমি জানো কি জানো আমি a³ + b³ + c³ = কি আছিল 3abc এটো ফর্মুলা আমি সকলোৱে জানো এতিয়া তুমি যদি এটোৰ লগত এটো যদি কম্পেয়াৰ কৰা তেতিয়াহলে তুমি ভালদৰে লক্ষ্য কৰা ইয়াতে তোমাৰ a ঠাইত a আছে হয়নে ইয়াতে তোমাৰ b ঠাইত আছে কি -2b আৰু c ঠাইত কি আছে c আছে গতিকে এতিয়া আমি গুটিকেটা কম্পেয়াৰ কৰি ইয়াতে ভ্যালু কেটা পুট কৰি দিম এটা আহিব a³ প্লাস এটা b ঠাইত আছে তোমাৰ -2b এফালে আহিব -2b³ প্লাস এফালে আছে c³ = এফালে আহিব 3a b ঠাইত আছে তোমাৰ -2b * c গতিকে এফালে আহিব তোমাৰ কি a³ এফালে তোমাৰ প্লাসে মাইনাসে মাইনাস এটো 2³ কৰিলে 8 আহিব আৰু এফালে থাকিব b³ আৰু এফালে আহিব তোমাৰ c³ = এটো তোমাৰ কি আছে মাইনাস আছে তো মাইনাসটো ইফালে লৈ আহিলে প্লাসে মাইনাসে কি হ'ব তো মাইনাস হ'ব আৰু 3 টু যাৰ কি হ'ব 6 হ'ব আৰু ইফালে লৈ যাব তোমাৰ abc এতিয়া সো ইফালে তোমাৰ a³ মাইনাস এটা আহিব তোমাৰ 8b³ + c³ এটো মাইনাস আছে তো ইফালে লৈ আহিলে প্লাস হ'ব +6abc আৰু ইফালে থাকিব 0 এটো আমাৰ প্ৰমাণ হৈ গল বুজি পাইছানে কিমান সিম্পল হয় বহুতে ইন্টারেস্টিং কোৱেশ্চন হয় 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নত কি কৈছে এটো চোৱা এটো হৈছে আমাৰ 2 নম্বৰ কোৱেশ্চন হয় এতে কি কৈছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল 4n² + n হলে প্ৰগতিটোৰ nতম পদৰ মান উলোৱা এতে nতম পদৰ মান উলাবলৈ দিছে এতে সলিউশন চোৱা এটা আমাৰ দিয়া আছে কি দিয়া আছে তুমি সেইখিনি লিখি লবা গিভেন আৰু তোমাৰ এবাৰ নতুনকৈ তোমাৰ 3-4টা মান নিয়ম সংযোজন কৰিছে এই নিয়ম কেইটা তোমালোকৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ তোমালোকে কালি এটা স্ট্ৰ্যাটেজিক টাইপ এটা ভিডিও পাবা তাতে এই গুটেখিনি কথা আমি আলোচনা কৰিম এটা দিয়া আছে সোয়া nতম পদৰ যোগফল মানে sn দিয়া আছে তোমাৰ কিমান এটো দিয়া আছে 4n² + n এটো আমাৰ দিয়া আছে হয়নে
এটা ইয়াৰ পৰা যদি আমি s1 ওলাও s1 মানে কি প্ৰথম পদৰ যোগফল মানে এটা আমি a1 বুলি ধৰো তো এটো কি আহিব 4 * 1 স্কয়ার প্লাস 1 মানে এটো 1 স্কয়ার মানে 1 তো 4 * 1 মানে 1 প্লাস 1 মানে এটো কাই হ'ব কিমান 5 সিমিলারলি s2 মানে কি দুটা পদৰ যোগফল মানে এটো কি হ'ব a1 + a2 হ'ব ইজ ইকুয়াল টু এটো আমাৰ কিমান আহিব 4 * এটোৰ ভ্যালু আছে তোমাৰ 2 স্কয়ার প্লাস 2 2 to 4 4 4 16 plus 2 18 এটা সা ইয়াৰ পৰা আমাৰ a1 ৰ ভ্যালু পাইছো ইয়াৰ পৰা আমি a2 ৰ ভ্যালু ওলাই লও এটা সা আমাৰ দি আছে a1 plus a2 is equal to 18 দি আছে গতিকে a1 ৰ ভ্যালু আমি কি পাইছো 5 পাইছো গতিকে এটো 5 plus a2 is equal to 18 অৰ্থাৎ ইয়াৰ পৰা আমি a2 কিমান পাম a2 পাম আমি 18 minus 5 is equal to কিমান হ'ব 13 এটা তাৰ মানে আমাৰ ap2 কি হল সা ap2 হল প্ৰথম পদ পালো আমি 5 আৰু সেকেন্ড পদ কিমান পালো আমি 13 এনেকৈ আহিব এতিয়া ইয়াৰ পৰা সা এখিনি মই ইয়াতে এখিনি মুছি দিছো সা এতিয়া আমি ইয়াতে কি পালো তোমালোকে এখিনি মোৰ লগে লগে লিখি যাবা নহলে স্ক্ৰিনশট মাৰিলা এখিনি কিন্তু বহুতেই ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ ap2 আমি এটো পাইছো হয়নে এতিয়া সা therefore ইয়াৰ পৰা a ৰ ভ্যালু আমি কিমান পালো 5 পালো আৰু ইয়াৰ পৰা তোমাৰ d ৰ ভ্যালু কিমান হ'ব d ৰ ভ্যালু এটো আহিব তোমাৰ 13 - 5 = কিমান হ'ব 8 হ'ব বুজি পালানে এতিয়া আমাৰ উলাবলৈ দিছে তোমাৰ n তম পদ তাৰ মানে এটো আমি কি পাম an = a plus n minus 1 into d এটো ভ্যালু কেটা বহাই দিয়া এটো আছে 5 plus এটো হ'ব n minus 1 d ৰ ভ্যালু হৈছে 8 গতিকে এটো আহিব তোমাৰ 5 plus এটো আহিব তোমাৰ 8n minus 8 হয়নে এখিনি মই মুছি দিছো এতিয়া তো ইয়াৰ পৰা এটো কিমান আহিব এটো 5 ৰ পৰা 8 গলে কিমান থাকে -3 আৰু ইফালে আছে তোমাৰ +8n হয়নে 8n এটো পালো আমি এতিয়া তুমি এটো প্লাসটো আগতে লিখা আৰু মাইনাসটো পিছত লিখা आंसर আহি যাব হৈ যাব মানে এটো তোমাৰ 8n এটো মাইনাস কি হ'ব 3 এটো আমাৰ आंसर হয় বহুতে সিম্পল হয় এটোৰ आंसर আমাৰ হৈ গল এর পিছত 3 নম্বৰ কোৱেশ্চনটো চা 3 নম্বৰ কোৱেশ্চনত কি কৈছে এটো চা এটো হৈছে আমাৰ 3 নম্বৰ কোৱেশ্চন যদি এটা এপিৰ এটো n তম পদৰ m গুণ এটো m হ'ব হা এটো m তম পদৰ m গুণ n তম পদৰ n গুণৰ সমান হয় তেন্তে প্ৰমাণ কৰা যে m + n তম পদটো তোমাৰ কি হৈ যাব শূন্য হ'ব দিয়া আছে m = কি হয় তোমাৰ n হয় এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় তুমি এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু সিবিএসই বোৰ্ডত আহিছে এটো গতিকে তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিস কৰিবা এতে চা বহুত সিম্পল হয় কিন্তু কোৱেশ্চনটো কেনেদৰে আমি এটো সমাধান কৰিব পাৰি এটো চা তোমাৰ m ৰ গুণ বুলি কৈছে কোনটো পদ a m পদটো তোমাৰ m গুণ হয় গতিকে এটো কি হ'ব m * am আৰু তোমাৰ যেটো n তম পদ আছে মানে an আছে হেতু তোমাৰ k গুণ হয় n গুণ হয় এটা তুমি ইয়াতে ভ্যালু এটা পুট কৰা তো এটা আহিব তোমাৰ m আৰু ইফালে কি আহিব am হলে তোমাৰ এটা আহিব a প্লাস ইফালে থাকিব m - 1 into d আৰু ইজ ইকুয়াল টু ইফালে থাকিব n আৰু ইফালে তোমাৰ কি আহিব এটা আহিব a প্লাস n - 1 into কি আহিব d আহিব বুজি পালানে মানে এটো ফৰ্মুলা an = a plus n minus 1 into কি d এটো ফর্মুলা এতে এখানে আমি সিম্পলিফিকেশন কৰো ইফালে আছে তোমাৰ m হয়নে ইফালে থাকিব তোমাৰ a plus ইফালে আহিব তোমাৰ md minus d = ইফালে তোমাৰ n ৰৈ যাব ইফালে থাকিব তোমাৰ a plus ইফালে আহিব তোমাৰ nd minus কি d এতে চোৱা আমি এই গুটেকেটা মাল্টিপ্লাই কৰি দিম তো ইফালে আহিব তোমাৰ am প্লাস এটো m into m মানে হৈছে তোমাৰ m² d মাইনাস কি হ'ব md = ইফালে হ'ব তোমাৰ an প্লাস n² d মাইনাস কি হ'ব nd এতিয়া তুমি গুটেকেটা আমি ইফালে লৈ আহো সিমিলার টার্ম কেটা এটো am মাইনাস এটো ইফালে আনিলে কি হ'ব an হ'ব প্লাস ইফালে তোমাৰ কি আছে m² d এফালে আছে তোমাৰ প্লাস n² d এটো ইফালে লৈ আহিলে মাইনাস n² d হ'ব আৰু ইফালে আছে তোমাৰ মাইনাস md আৰু ইফালে আছে তোমাৰ মাইনাস nd = কি হ'ব 0 এতিয়া তাৰ পিছৰখিনি মই ইয়াতে কৰি আছো
তোমালোকে চোৱা এইখিনি এইটো মোৰ লগে লগে তোমালোকে এইখিনি লিখি যোৱা ঠিক আছে এইটো বহুতেই ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন তোমালোকৰ কাৰণে সায়েন্সৰো তোমাৰ 100% কুৱেশ্যনৰ এনসাৰ তোমাৰ আপলোড কৰা হৈছে তোমালোকে যদি চোৱা নাই মই প্লেলিষ্টত গোটেইকেইটা আপলোড কৰি থৈছোঁ আৰু তোমালোকৰ কমেন্ট সেকশনত মই ইয়াৰে লিংক দি থম তোমালোকে তাতে গৈ চাই ল'বা সো এইখিনি আমি পাইছিলো এতিয়া আহিছো আমাৰ তাৰ সেকেন্ড স্টেপ এটো চোৱা ইয়াৰে পৰা তুমি কি কৰা সো এইখিনিৰ পৰা আমাৰ এটো a কমন আহিব এইখিনিৰ পৰা যদি a কমন আনো ইয়াতে থাকিব কি ইয়াতে থাকিব তোমাৰ m - n মানে এইখিনিৰ পৰা প্লাস এইখিনিৰ পৰা যদি আমি d কমন আনো ইয়াৰ পৰা d কমন আনিলে ইয়াতে থাকিব m² - n² এফালৰ পৰা মাইনাস এফালৰ পৰা যদি আমি d কমন আনো তেতিয়া হলে ইয়াতে থাকিব কি ইয়াতে থাকিব তোমাৰ m + n হয়নে এটো মাইনাস কমন আহিল হয় আৰু এইফালে থাকিব কি তোমাৰ 0 এতে ইফালে আছে তোমাৰ a এটো আছে তোমাৰ m - n এটো প্লাস ইনটু d এতে লক্ষ্য কৰা এই টার্মটো লক্ষ্য কৰা এই টার্মটো তোমাৰ কি হৈ আছে a² - b² ফর্মত আছে গতিকে এটা আমি লিখিব পাৰি a - b আৰু ইফালে লিখিম আমি a + b গতিকে এটো তোমাৰ কি আহিব এটো আহিব তোমাৰ m - n ইনটু এটো আহিব কি তোমাৰ m + n হয়নে এটো মাইনাস ইফালে আছে তোমাৰ d এফালে আছে তোমাৰ m + n = 0 বুজি পালানে এতিয়া তোমাৰ ইফালে আছে তোমাৰ a ইনটু তোমাৰ কি আছে m - n আছে এতিয়া এই গুটিকেইটাৰ পৰা তোমাৰ ইয়াৰ পৰা কি কমন আহিব ইয়াতে পৰা তোমাৰ কমন আহিব m + n কমন আহিব হয়নে m + n যদি কমন আহে তেতিয়া হলে ইয়াৰ পৰা আমি m + n টো কমন লৈ লম ঠিক আছে আচ্ছা তুমি এই লাইনটো এবাৰ চেক আউট কৰাচোন এটো a কমন আনিলে m - n এটো d কমন আনিলে m² - n² মাইনাস এবাৰ d কমন আনিলে ইফালে থাকিব m ইফালে তোমাৰ এটো কি আছিল এটো তোমাৰ প্লাস আছে গতিকে প্লাস থাকিলে তোমাৰ এইখিনিত কি আহিব এটো প্লাস থাকিলে এটো প্লাস নহয় এটো মাইনাস হৈ যাব এটো কি হ'ব মাইনাস হ'ব এটো হ'ব তোমাৰ m - n বুজি পালানে তো এটো যদি m - n হয় তেতিয়া হলে তোমাৰ এইখিনিৰ পৰা যদি কমন আনিছো এটো তোমাৰ কি হ'ব মাইনাস হৈ যাব এটো মাইনাস হ'ব এটো মাইনাস ইয়াৰ পিছত চোৱা এটো m আৰু এফালৰ পৰা তুমি কি কমন কৰা m - n কমন লৈ লোৱা m - n যদি আমি কমন লও তেতিয়া হলে ইয়াতে থাকিব কি তোমাৰ ইয়াতে থাকিব m + n মাইনাস এইখিনি তোমাৰ তো কমনে আহি গল এটা থাকিব 1 আৰু ইফালে থাকিব d = কি হ'ব 0 হ'ব এতিয়া এই গুটেইখিনিৰ পৰা মই এইখিনি মুছি দিছো তলৰ লাইনটো এইখিনি এই গুটেইখিনিৰ পৰা তোমাৰ কি কমন আহিব এই গুটেইখিনিৰ পৰা তোমাৰ m - n কমন আহি যাব গুটেইখিনিৰ পৰা m - n কমন আহিব হয়নে তো m - n যদি কমন আহে ইয়াতে রল কি a প্লাস ইফালে রল এইখিনি এটো রল তোমাৰ m + n - 1 ইনটু d = কি হল 0 এটা তোমাৰ এই m - n তুমি হিফালে লৈ গলে 0 হৈ যাব অৰ্থাৎ ইয়াতে থাকিব a প্লাস এটো m + n - 1 ইনটু d আৰু ইফালে থাকিব 0 হয়নে এতিয়া আমি কি কৰিম এটো অলপমান সিম্পলিফিকেশন কৰিলে আমাৰ आंसर আহি যাব তোমালোকে এখিনি চোৱা এখিনি মই মুছি দিছো এতিয়া তোমাৰ এটো আহিব এটো চা এফালে আছে কি তোমাৰ a + m + n - 1 d এতে n ৰ ঠাইত কি আছে এটো m + n আছে অৰ্থাৎ এটো হ'ব কি a এটো m + n = এটো কি হৈ আছে 0 হৈ আছে বুজি পালা না আমাৰটো এটো ওলাবলৈ দিছিল তাৰ মানে এটো তোমাৰ কি হল m + n তম যেটো পদ আছে m + n তম পদ এটা আমি কি পালো শূন্য পালো বুজি পালানে এটো আমাৰ প্ৰমাণ কৰা হৈ গল এটো প্ৰমাণিত এটো বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্ন 4 নম্বৰ কোৱেশ্চনটো চা 4 নম্বৰ কোৱেশ্চনত কি গৈছে এটো চা 4 নম্বৰ কোৱেশ্চন এটা এপিৰ 11 তম পদ আৰু 18 তম পদৰ অনুপাত 2:3 হলে এপিটোৰ 5 তম পদ আৰু 21 তম পদৰ অনুপাত কিমান হ'ব তদুপৰি 5 তম পদৰ যোগফল আৰু 21 তম পদৰ যোগফলৰ অনুপাত উলোৱা
ইয়াতে সব বহুতেই সিম্পল কোৱেশ্চন হয় এটো ইয়াতে চোৱা সলিউশনত তুমি লিখিবা ইয়াতে আমাৰ দিয়া আছে কি দিয়া আছে সো 11 তম পদ মানে তোমাৰ এটো কি হ'ব a11 আৰু তোমাৰ 18 তম পদ মানে তোমাৰ আহিব a18 ইজ ইকুয়াল টু অনুপাত দিয়া আছে তোমাৰ 2:3 মানে 2/3 এতিয়া তুমি এটো ফৰ্মুলা এপ্লাই কৰা an ইজ ইকুয়াল টু সৰি a প্লাস n minus 1 into d আছে এটো ফৰ্মুলা এপ্লাই কৰা তো ইয়াতে আহিব তোমাৰ a প্লাস এটো 10 minus 1 সৰি 11 minus 1 এটো 10d আৰু তলত আহিব এটো তোমাৰ a প্লাস 18 minus 1 এটা আহিব 17d ইজ ইকুয়াল টু কি হ'ব 2/3 এটা ক্রস মাল্টিপ্লিকেশন করা ক্রস মাল্টিপ্লিকেশন কৰিলে এটুৰে এটু পূৰণ হ'ব আৰু এটুৰে এটু পূৰণ হ'ব তো এফালে আহিব তোমাৰ 3a প্লাস 30d is equal to এফালে আহিব তোমাৰ 2a plus 17 to the 34 এফালে আহিব d এতে সো এফালে আছে 3a এফালে আছে 2a এই 2a টু এফালে আনিলে মাইনাস হ'ব তো তিনিটা এর পৰা দুটা এই গলে এটাই থাকি যাব হয়নে is equal to এফালে আছে 34 আৰু এফালে আছে 30 যদি তুমি a টু এফালে আনিলে এটো তোমাৰ কি হৈ যাব মাইনাস হৈ যাব হয়নে মানে তোমাৰ 34d minus 30d is equal to ইয়াৰ পৰা আমি কি পাম কি 4d এটা আহিব 4d সো এর ভ্যালু আমি কিমান পাইছো 4d পাইছো এটো দে এক নম্বৰ এটা তাৰ পিছৰখিনি চোৱা এটো তাৰ পিছৰখিনি মই এখিনি মুছি দিছো তাৰ পিছৰখিনি কি হ'ব এটা যেটো আমাৰ এক নম্বৰ ইকুৱেচন আছিল তাতে আমি d এর ভ্যালুটো বহাই দিম এটা d এর ভ্যালুটো বহাই দিলে কি হ'ব এটো চোৱা যেটো আমাৰ ইকুৱেচন আছিল এর পৰা আমাৰ এর ভ্যালুটো লাই লব লাগিব হয়নে এর ভ্যালুটো হল ইমান এতিয়া আমাৰ ওলাবলৈ দিছে কি চোৱা এটো 5 তম পদ আৰু 21 তম পদৰ অনুপাত কিমান হ'ব মানে তোমাৰ a5 ডিভাইডেড বাই এটো আছে তোমাৰ a21 ইজ ইকুয়াল টু এটো আমি কি পাম a plus 4d আৰু তলত আহিব তোমাৰ a plus কি আহিব 20d এতে এর ভ্যালু আমি কিমান পাইছিল a ইজ ইকুয়াল টু তোমাৰ 4d আছে গতিকে তোমাৰ এটো 4d বহাই দিয়া তো 4d plus 4d divided by এটো a ঠাইত 4d আহিব এটো আহিব 4d plus 20d is equal to এফালে আহিব তোমাৰ 8d divided by এটা আহিব তোমাৰ 24d এটো 28 নহয় 24d এটো ক্যান্সেল যাব এটো 8 1 যা 8 আৰু 8 3 যা 24 মানে তোমাৰ এটো আহিল 1/3 অৰ্থাৎ এর রেশিও হল কি 1:3 বুজি পাইছানে অর্থাৎ তুমি ইয়াতে এটা লাইন এনেকে লিখি দিবা যে 5 তম পদ আৰু 5 তম পদ এটো রেশিও এটো 21 তম পদ 21 তম পদ ইজ ইকুয়াল টু এটো কিমান পাইছো আমি 1:3 এইখিনি আমাৰ হৈ গল তাৰ পিছত কি কৈছে সব 5 তম পদ আৰু 21 তম পদৰ যোগফলৰ অনুপাত উলাবলৈ দিছে তো যোগফলৰ অনুপাত আমি উলাও এতিয়া চোৱা এটো আকো যেহেতু তোমার কি কইছে যোগফলৰ পদ উলাবলৈ দিছে তাৰ মানে এটো কি হ'ব তোমাৰ s5 ডিভাইডেড বাই এটো কি হৈছে 21 মানে এটো হ'ব তোমাৰ s21 ইজ ইকুয়াল টু ফর্মুলা কি আছিল sn ইজ ইকুয়াল টু কি আছিল n/2 ইনটু 2a প্লাস n - 1 ইনটু কি আছিল d আছিল এটো ফর্মুলা আমি এপ্লাই কৰিম ইয়াতে গতিকে ইয়াতে আমি পাম এটো 5/2 ইফালে আহিব 2 ইনটু a ইজ ইকুয়াল টু কিমান আছিল 4d আছিল তো 4d ইয়াতে পুট কৰা 2 ইনটু 4d প্লাস n - 1 into 2 এতে তোমার n এর ভ্যালু কিমান আছে n এর ভ্যালু আছে 5 এটোৰ ক্ষেত্ৰত তো 5 - 1 কি হ'ব 4 হ'ব আৰু ইফালে আহিব তোমাৰ কি d ডিভাইডেড বাই 21 আছে 21/2 ইফালে আহিব 2 into 4d মানে প্লাস এতে তোমাৰ আহিব 20d 20 ৰ পৰা 1 গলে 20 এটা আহিব 20d তো ইফালে তোমাৰ এই 2 আৰু 2 ক্যান্সেল যাব ইফালে রল তোমাৰ 5 বাই কিমান 21 হয়নে আৰু এইফালে ৰৈ গল কিমান 2 4 গুণ 8 আৰু 8 4 কিমান হ'ব 12d এফালে 2 4 গুণ 8 আৰু 20 কিমান হ'ব 28d এটো আৰু এটো ক্যান্সেল কৰা এটো 3 4 গুণ 12 আৰু তোমাৰ 7 3 গুণ 21 হয়নে 3 4 গুণ 12 7 3 গুণ 21 এটা তুমি এইখিনি কি কৰা সিম্পলিফিকেশন কৰা সিম্পলিফিকেশন কৰিলে আমাৰ आंसरটো আহি যাব তো ওপৰত রল কিমান ওপৰত রল তোমাৰ 5 আৰু তলত কিমান রল এটো তোমাৰ 4 আছে 4 ৰ এইটো যাব 7 বাৰ হয়নে তো এটো 7 7 গুণ কিমান হল 49
মানে এইটো তোমাৰ ৰেচিঅ' হ'ল কিমান 5:49 এইটো আমাৰ এনসাৰ হৈ গ'ল এইটো আমাৰ ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনত কি কৈছে এইটো চোৱা 5 নম্বৰ কোৱেশ্চন এতে যদি এপি এটাৰ পি তম পদ কিউ আৰু কিউ তম পদ পি তেন্তে প্ৰমাণ কৰা যে এন তম পদটো পি প্লাছ কিউ মাইনাছ এন এইটো একেবাৰে সিম্পল হয় চোৱা এতে সলিউশন এটা আমাৰ দিয়া আছে কি চোৱা দিয়া আছে তোমাৰ এ তো পি তম পদ দিয়া আছে কিউ গতিকে ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা পাম আমি a প্লাস এটো পাম আমি p minus 1 into d is equal to কি হ'ব q এটো দিয়া তুমি এক নাম্বার হয়নে এটো ফর্মুলা এটাই ফর্মুলা হয় এটো আছে তোমাৰ a plus n minus 1 into d এটো ফর্মুলা ইয়াৰ পিছত আৰু দিয়া আছে তোমাৰ q তম পদ দিয়া আছে p মানে তোমাৰ এটো কি দিয়া আছে aq দিয়া আছে এটো দিয়া আছে p মানে ইয়াৰ পৰা আমি কি পাম a plus এফালে হ'ব তোমাৰ q minus 1 into d is equal to কি হ'ব p এটো দিয়া 2 নাম্বার এতে তুমি কি করা এটো 2 এর পৰা 1 মাইনাস করা এটো 2 minus 1 এতে 2 minus 1 কৰিলে তোমাৰ এইখিনি আৰু a তো ক্যান্সেল যাব ইয়াতে রল কি ইয়াতে ৰৈছে তোমাৰ এটো চোৱা q into d qd minus d into 1 মানে d minus এফালে আছে তোমাৰ d into p মানে এটো হ'ব তোমাৰ pd এটো মাইনাসে মাইনাসে এটো তোমাৰ কি হৈ যাব প্লাস d into 1 মানে d is equal to এফালে ৰৈ গল তোমাৰ কি p minus q বুজি পাইছা নে এটা তোমাৰ এটো মাইনাস d এটো প্লাস d তোমাৰ কি যাব ক্যান্সেল যাব ইফালৰ পৰা তুমি d কমন লোৱা d কমন ললে ইয়াতে থাকিব তোমাৰ q minus p এটো ইফালে ৰৈছে q আৰু ইফালে ৰৈছে minus p is equal to ইফালে আহিব তোমাৰ p minus q এতি ইয়াৰ পৰা d is equal to কিমান আহিব এটো সা q minus p আছে গতিকে ইয়াৰ পৰা মাইনাস কমন ললে এটো তোমাৰ উলটি যাব অর্থাৎ এটো আহিব মাইনাস এফালে থাকিব তোমাৰ p minus q ডিভাইডেড বাই কি হ'ব p minus q হ'ব এটো একবার যাব অর্থাৎ এটোৰ ভ্যালু আমি কিমান পাম -1 পাম অর্থাৎ আমি d এর ভ্যালু আমি কিমান পালো -1 পালো মনত ৰাখা এতিয়া তোমাৰ n তম পদ আমাৰ ওলাবলৈ দিছে নেকি ইয়াৰ পৰা আমি q এর ভ্যালু এর ভ্যালুটো ওলাই লম এর ভ্যালু আৰু d এর ভ্যালু ওলাই ললে আমাৰ এটোৰ आंसर আহি যাব এর ভ্যালুটো লোৱাৰ কাৰণে আমি কি কৰিম এটা আমি হেতু বহাই দিম হয়নে চোৱা এক নম্বৰ যেটো ইকুয়েশন আছিল এক নম্বৰ ইকুয়েশনটো কি আছিল আমাৰ ap এটো আছিল তোমাৰ a plus কি আছিল এটো তোমাৰ p - 1 into d আছিল হয়নে আৰু কি আছিল এটো তোমাৰ p তম পদ আছিল q ইয়াতে আমি বহাই দিও d এর ভ্যালু কিমান আছিল d -1 আছিল গতি এটো আহিব a plus এটা আহিব p - 1 into -1 q গতি ইয়াৰ পৰা আমি কি পাম a এটো প্লাস নহয় এটো মাইনাস আছে গতি এটো হ'ব মাইনাস এটো তোমাৰ কিমান আহিব এটো -1 এটো আহিব তোমাৰ -p আৰু মাইনাসে মাইনাসে তোমাৰ প্লাস 1 কি হ'ব q হ'ব হয়নে এটো তোমাৰ a + 1 এটো মাইনাস আছে এটো ইফালে লৈ আহা প্লাস হৈ যাব মানে এটো হৈ যাব তোমাৰ p + q অর্থাৎ ইয়াৰ পৰা আমি a কি পাম p + q এটো +1 আছে ইফালে লৈ আহিলে -1 এটো a এর ভ্যালু পালো আমি p + q - 1 এতিয়া আমাৰ লাগে n তম পদ সোয়া এটা আমি d কি পালো -1 আৰু a পালো p + q - 1 এতিয়া আমাৰ লাগে n তম পদ সোয়া এটো an এটো হ'ব a + n - 1 into d হয়নে এতিয়া a এর ভ্যালু আমি বহাই দিও a এর ভ্যালু কি আছে p + q minus কি 1 plus এটা আছে তোমাৰ n - 1 into d d এর ভ্যালু তোমাৰ কিমান আছে -1 আছে গতিকে এটো আহিব p + q - 1 plus n এটো তোমাৰ এটো প্লাস এ মাইনাস হৈ যাব এটো -n আৰু এটো মাইনাসে প্লাস n হৈ যাব গতিকে এটো -1 আৰু +1 ক্যান্সেল যাব ইফালে থাকিব তোমাৰ p + q - n এটো সেট নম্বৰ প্ৰমাণ কৰিবলৈ দিছিল এটো আমাৰ প্ৰমাণ হৈ গল এটো প্ৰুভড প্ৰমাণ হৈ গল ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো চোৱা 6 নম্বৰ কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আছে সো এতে কি কৈছে এটা এপিৰ এটো চোৱা
এটা এপিৰ প্ৰথম 7টা পদৰ যোগফল হৈছে 182 যদি 4তম পদ আৰু 17তম পদৰ অনুপাত 1:5 তেন্তে এপিটো নিৰ্ণয় কৰা এটো বহুতে সিম্পল হয় এতে সব দিয়া আছে আমাৰ প্ৰথম 7টা পদৰ যোগফল দিয়া আছে মানে তোমাৰ দিয়া আছে h7 = কিমান দিয়া আছে 128 হয়নে আমাৰ sn ৰ ফৰ্মুলা কি আছিল sn = কি আছিল n/2 এফালে আছিল 2a n - 1 * কি d আমি এটো ফর্মুলা এপ্লাই কৰিম ইয়াতে সো তো ইয়াতে তোমাৰ কিমান আহিব এটো আহিব 7/2 আৰু ইফালে আহিব 2a প্লাস ইফালে আহিব n - 1 * d = কিমান হ'ব 182 হয়নে এতিয়া তোমাৰ এটো আমি কি কৰো ইফালে এতিয়া এটো তোমাৰ কিমান আহিব এটো আহিব তোমাৰ 7/2 এটো আহিব 2a প্লাস এতে n ৰ ভ্যালু 7 দি আছে 7 ৰ পৰা 1 গলে 6d এটো আহিব = 182 ইয়াৰ পৰা সোৱা এটো তুমি ইয়াৰ পৰা 2 কমন আহিব না 2 কমন লোৱা 7/2 ইফালৰ পৰা 2 কমন ললে ইয়াতে থাকিব a + 3d = এটো আহিব 182 এই 2 আৰু 2 কি যাব কেনসেল যাব ইফালে থাকিব তোমাৰ কিমান 7a প্লাস এটো 7 * a 7a প্লাস এটো আহিব তোমাৰ 21d = 182 হয়নে এর পৰা আমাৰ সিম্পলিফিকেশন কৰিলে ইয়াতে সোৱা তোমাৰ এর ভ্যালুটো কিমান আহিব ইয়াতে এর পৰা 7 টো ইফালে ৰাখিব লাগিছিল হা 7 ইফালে ৰাখিলে তোমাৰ এটো কিমান আহিব 7 টো ইফালে ৰাখিলে এটো সোৱা a = এটো তোমাৰ a + 3d = এটো 182 ক 7 এৰে ডিভাইড কৰিলে কিমান আহিব 26 আহিব হয়নে তাৰ মানে ইয়াৰ পৰা a = 26 - 3d আহিব 26 - 3d এটো পালো আমি a এর ভ্যালু হয় মানে ইয়াতে তোমাৰ এটো ডাইরেক্টলি মাল্টিপ্লাই কৰাতকৈ তুমি এটো 7 টো তুমি যদি ইফালে ৰাখি দিয়া তেতিয়াহলে এটো 7 টো ইফালে আহিলে ডিভাইড হ'ব তো এখানে a এর ভ্যালু পালো 26 - 3d মনত থাকিবনে এটা তুমি লিখি লোৱা a এর ভ্যালু আমি কিমান পালো 26 - 3d এটো পালো তোমালোকে মোৰ লগে লগে লিখি যাবা এটা সব 4তম পদ আৰু 17তম পদৰ অনুপাত দি আছে 1:5 গতিকে এটো সোৱা therefore এটো a4 / a17 = এটো দি আছে তোমাৰ 1/5 ভ্যালু পুট কৰা এটা আহিব তোমাৰ a প্লাস এটো আহিব 3d n - 1 * d মানে 3d এটো আহিব তোমাৰ a প্লাস এটো আহিব 16d = এটো দি আছে তোমাৰ 1/5 এর ভ্যালু পাইছো আমি এটো বহাই দিম ইয়াতে 26 - 3d plus 3d divided by 26 - 3d plus 16d = ইফালে আছে 1/5 এতিয়া ইফালে সোৱা এটো 3d আৰু এটো d তোমাৰ ক্যান্সেল যাব হয়নে তো 16টাৰ পৰা যদি 3টা যা তেতিয়া হলে ইয়াতে থাকি ওপৰত ৰৈ গল তোমাৰ ডাইৰেক্টলি 26 ইফালে থাকিব কিমান এফালে থাকিব তোমাৰ 26 - 13d = এটো আহিব তোমাৰ 1/5 এতিয়া ইয়াৰ পৰা ক্রস মাল্টিপ্লিকেশন কৰিলে ইয়াৰ পৰা আমি কি পাম এটো পাম 26 - 13d = এটো লগত এটো মাল্টিপ্লাই কৰিলে এটো আহিব তোমাৰ 26 × 5 ইয়াৰ পৰা 13d = এটো তোমাৰ -13d আমি ইফালে ৰাখি দিও এটো ইফালে গলে মাইনাস হ'ব মানে 26 × 5 - 26 গতিকে ইয়াৰ পৰা d ৰাখি দিলে এফালে আহিব তোমাৰ 26 × 5 - 26 divided by -13 হয়নে এটো -13 হ'ব গতিকে ইয়াৰ পৰা d এর ভ্যালু কিমান আহিব d = এফালে 26 টো কি আছে তোমাৰ 13 আছে এটো তোমাৰ আহিব 26 তুমি কমন লোৱা ইয়াৰ পৰা 26 কমন লোৱা হয় 26 কমন ললে ইয়াতে থাকিব 5 - 1 5 - 1 আৰু তলত থাকিব তোমাৰ 13 টো মাইনাস হয়নে এটো মাইনাস নহয় এটো প্লাস হ'ব এটো তোমাৰ এটো আছিল না 16 ৰ পৰা 13 প্লাস হ'ব এটো প্লাস হ'ব এটো প্লাস হলে তোমাৰ এটো প্লাস হ'ব এটো প্লাস হ'ব এটো প্লাস হ'ব
ইফালে থাকিব তোমাৰ কিমান এটো মই মুছি দিছো ইয়াতে এইখিনি মই মুছি দিছো চোৱা বাকিখিনি ক্যালকুলেশন ইয়াতে কৰিছো ইয়াতে চোৱা তোমাৰ ইয়াৰ পৰা d ৰ ভ্যালু কিমান আহিব d এফালে তোমাৰ আছে 26 ইনটু এটো 5 ৰ পৰা 1 গলে 4 আৰু তলত আছে তোমাৰ কিমান 13 এটো 13 ৰ গুণ 13 13 ৰ দুগুণা 26 আৰু 2 4 গুণ 8 মানে এটো হল d ৰ ভ্যালু আমি কিমান পালো 8 পালো এটা আমাৰ ওলাবলৈ দিছে ap তো এতে প্ৰথম পদটো তো নাই না ইয়াৰ পৰা আমি প্ৰথম পদ উলাই লও চা therefore এটো আছিল তোমাৰ a = 26 - 3d আছিল গতিকে এটা তুমি d ৰ ভ্যালু বহাই দিয়া 26 - 3 * 8 8 3 গুণ 24 তো 26 ৰ পৰা 24 গলে 2 therefore এটো ap = সব প্ৰথম পদ 2 আহিল d ৰ ভ্যালু 8 আছে তো তাৰ পিছৰ পদটো হ'ব কি 10 10 ৰ লগত 8 প্লাস কৰিলে হ'ব তোমাৰ 18 18 ৰ লগত 8 প্লাস কৰিলে হ'ব তোমাৰ 26 এনেকৈ আহিব গতিকে এইটোই হৈছে আমাৰ নিৰ্ণয় ap এটো বুজি পালানে ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনত কি কৈছে এটো চোৱা 7 নম্বৰ কোৱেশ্চনটো একেবাৰে ইজি কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ এক্সাৰসাইজৰ পৰা আছে কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো চোৱা প্ৰদত্ত তোমাৰ ap 3 15 27 39 ৰ কোনটো পদ 21 তম পদতকৈ 120 কি হ'ব ডাঙৰ হ'ব তো ইয়াতে তুমি প্ৰথমতে ধৰি লোৱা যে a n তম পদটো a n তম এটো পদটো তোমাৰ 21 তম পদতকৈ 21 তম পদতকৈ 120 ডাঙৰ ঠিক আছে এটা আমি ধৰি ললো এতিয়া সব যেটো আমাৰ ap দিয়া আছে সেই ap ৰ পৰা এটা চোৱা ইয়াত তোমাৰ সেই ap ৰ পৰা চোৱা a ৰ ভ্যালু কিমান আছে a ৰ ভ্যালু আছে 3 d ৰ ভ্যালু কিমান হ'ব এটো হ'ব তোমাৰ 15 - 3 15 - 3 হলে এটো কিমান হ'ব 12 হ'ব হয়নে এতিয়া চোৱা therefore এটো কি আহিব an = তোমাৰ 21 পদতকৈ এটো তোমাৰ কিমান ডাঙৰ দিছে চোৱা 120 ডাঙৰ গতিকে এটো আহিব 120 এটা ভ্যালু কেটা পুট কৰি দিও ইয়াতে আমি a 21 + 120 হ'ব কাৰণ এটো ইয়াতকৈ বেছি বুলি কৈছে এটো তোমাৰ কি আহিব a + n - 1 * d = এটো আহিব তোমাৰ a + 20d + 120 এটো ফৰ্মুলা এপ্লাই কৰিছো an = a + n - 1 * d এটো তোমাৰ n ৰ ভ্যালু 20 আছে তো 21 আছে 21 ৰ পৰা 1 গলে 20d হয়নে এতিয়া তোমাৰ এটো ইফালে আহিলে তোমাৰ এফালৰ পৰা a আৰু a তোমাৰ কি যাব কেনসেল যাব ইফালে আছে তোমাৰ এইখিনি আছে তো এটা কাম কৰো এফালে তোমাৰ n - 1 আৰু ইনটু d আছে সেইটো আমি হিফালে লৈ যাও ঠিক আছে = এটো থাকিব 20d + 120 এটো d ইফালে আহিলে তোমাৰ কি হ'ব এটো হৈ যাব তোমাৰ ডিভাইড হয়নে আৰু d ৰ ভ্যালু দি আছিল তোমাৰ ইয়াতে 12 দি আছিল এতিয়া আমি d ৰ ভ্যালু পুট কৰি দিম এটো চোৱা মই এখিনি মুছি দিছো তোমালোকে এখিনি স্ক্ৰিনশ্বট মাৰি লোৱাছন এটো চোৱা এখিনি মুছি দিও এটো পালো আমি এটা আমি ইয়াতে d ৰ ভ্যালুটো পুট কৰি দিম आंसर আহি যাব আমাৰ এটো চোৱা ইয়াৰ পৰা পাম আমি n - 1 = ইফালে 20 তোমাৰ d ৰ ভ্যালু কিমান পাইছিলো 12 পাইছিলো গতিকে এটো আহিব 20 * 12 + 120 ডিভাইডেড বাই এটো আছে d মানে 12 এটা আহিব তোমাৰ 240 + 120 ডিভাইডেড বাই কি আছে 12 আছে এটো তুমি 240 আৰু আছে তোমাৰ 120 প্লাস কৰা এটো আহিব 360 ডিভাইডেড বাই 12 আৰু এটো আহিব তোমাৰ 30 এটা আছিল তোমাৰ n + 1 গতিকে ইফালে তোমাৰ n = কি হ'ব 30 এতে n - 1 আছে এটো ইফালে নিলে প্লাস হ'ব 30 + 1 এটো আহিব 31 এটো আমাৰ आंसर হয় তার মানে তোমার 31 তম পদটো তোমার কি হবে এটো 31 তম পদটো 120 তকৈ ডাঙৰ হ'ব এটো এনৰ ভ্যালু 31 পালো ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা
8 নম্বৰ কুৱেশ্যনটো চোৱা 8 নম্বৰ কুৱেশ্যনত কি কৈছে এটো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় k এর কি মানৰ বাবে এটো k + 9 2k - 1 2k + 7 এটা ইপিৰ ক্ৰমপদ হ'ব এটো চোৱা যদি এই কেটা যদি তোমাৰ কি থাকে এপিত থাকে তেতিয়া হলে কি হ'ব 2k - 1 কি হ'ব তোমাৰ ইফালে এটো আহিব তোমাৰ সলিউশনত লিখা তোমাৰ এটো আৰু এটো ডিফারেন্স আৰু এটো আৰু এটো ডিফারেন্স সেম আহিব মানে এটো আহিব 2k - 1 - k - 9 এটো প্লাস মাইনাস মাইনাস হ'ব ইফালে আহিব তোমাৰ 2k + 7 এটো -2k আৰু মাইনাস মাইনাসে +1 হয়নে ইফালে আহিব তোমাৰ 2k এর পৰা এটা k গলে k আৰু ইফালে তোমাৰ মাইনাস কি আছে 10 আছে ইফালে এটো আৰু এটো কি যাব ক্যান্সেল যাব 7 এর পৰা এটা আছে 7 + 1 এটো কি আছে 8 আছে 7 + 1 8 হয় তো এটো k কি হ'ব 8 + 10 এটো তোমাৰ মাইনাস আছে ইফালে আহিলে প্লাস হ'ব মানে ইয়াৰ পৰা k কিমান পালো 10 + 8 18 এটো k এর ভ্যালু তোমাৰ কি হল 18 হল মানে k এর মান 18 এর বাবে এটো তোমাৰ কি হ'ব সমান্তর প্রগতিত থাকিব এটো আমাৰ आंसर হৈ গল ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 9 নম্বৰ কোৱেশ্চনটো চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াতে চোৱা এটো দিছে তোমাৰ 85 স্কয়ার - 83 স্কয়ার + 84 স্কয়ার - 82 স্কয়ার + 83 স্কয়ার - 81 স্কয়ার + 82 স্কয়ার - 80 স্কয়ার এনেকে তোমাৰ কিটা আছে 30টা পদ আছে আৰু এইবোৰৰ কি ওলাব লাগে যোগফল ওলাব লাগে ইয়াৰ চোৱা সলিউশন চোৱা আমি বেছি ইউজ নকৰো দুটা মান ইউজ কৰিম এটো 85 স্কয়ার - 83 স্কয়ার প্লাস এইফালে আছে তোমাৰ 84 স্কয়ার - 82 স্কয়ার এনেকে তোমাৰ কিমানটা পদ আছে 30টা এটো 30টা পদ আছে এতিয়া চোৱা এইখিনি তোমাৰ a স্কয়ার - b স্কয়ার ফর্মত আছে মানে আমি এটো লিখিব পাৰি a - b আৰু লিখিব পাৰিম আমি a + b গতিকে এটো হ'ব তোমাৰ কি 85 - 83 এটো মাল্টিপ্লাইড বাই এটো হ'ব তোমাৰ কিমান 85 + 83 সিমিলারলি এটো প্লাস আছে এটো তোমাৰ কিমান আহিব 84 - 82 আৰু এইফালে আহিব তোমাৰ কিমান 84 + 82 ঠিক আছে এতিয়া তোমাৰ এনেকে ডট ডট এনেকে আহিব এতে তোমাৰ এটা কথা লক্ষ্য কৰা এই গোটেইখিনি তোমাৰ আছিল কিমানটা পদ আছিল 30টা পদ আছিল না ইয়াতে এটো এটা পদ আহি গৈছে এটো এটা পদ আহি গৈছে দুটা একেলগে আহি গৈছে গতিকে ইয়াতে আহিব তোমাৰ কিমানটা 15টা পদ বুজি পাইছা নে এতিয়া চোৱা এখিনি কৰিলে তোমাৰ কিমান আহিব 2 ইনটু ইফালে আহিব 8 আৰু 68 প্লাস এটো আহিব 2 ইনটু মানে 85 এর পৰা 83 গলে 2 থাকে আৰু এখিনি প্লাস করলে 168 হয় ইয়াৰ পৰা এটো গলে 2 থাকে আৰু এখিনি প্লাস করলে কিমান আহিব 6 এটো 16 4 2 6 আৰু 8 16 হয় 166 এনেকে তোমাৰ আছে কিমানটা 15টা তো এইখিনি তুমি মাল্টিপ্লাই কৰিলে এটো তোমাৰ কিমান আহিব এটো মাল্টিপ্লাই কৰিলে আহিব 2 গুণ 16 6 হাতত গলে 2 6 গুণ 12 আগে 13 2 গুণ 2 আগে 3 আৰু ইফালে আহিব কিমান 2 6 গুণ 12 2 হাতত গলে 1 2 6 গুণ 12 আগে 13 3 2 গুণ 2 এটো হল তোমাৰ 232 না 2 গুণ 2 আৰু 1 3 এনেকে আছে আৰু ইফালে আছে তোমাৰ কিমানটা 15টা পদ আছে তো ইয়াতে চোৱা 336 আৰু 332 পালো ইয়াতে তোমাৰ a এর ভ্যালু আছে তোমাৰ 336 আৰু ইয়াতে d এর ভ্যালু কিমান হ'ব 332 - 336 হ'ব হয়নে কাৰণ এটোৰ পৰা এটো মাইনাস কৰিলে এটো হৈ যাব তো এটোৰ ভ্যালু আমি কিমান পালো -4 পালো a এর ভ্যালু হৈছে তোমাৰ 336 আৰু d এর ভ্যালু পালো -4 এতিয়া মান টোটাল পদ আছে 15টা আৰু তোমাৰ n এর ভ্যালু দি আছে তোমাৰ কিমান 15 এতিয়া আমাৰ ওলাব লাগে যোগফল তো চোৱা যোগফল আমি কেনেকৈ ওলাও এটো চোৱা তো therefore s15 এটো sn কি আছিল n/2 ইনটু এটো 2a + n - 1 ইনটু d আছিল এটো ফর্মুলা এপ্লাই কৰিম তো ইফালে আহিব 15/2 এটো আহিব তোমাৰ 2a + n - 1 ইনটু d হয়নে এটো আহিব তোমাৰ 15/2 ইফালে আছে 2 ইনটু এর ভ্যালু আছে 336 প্লাস n আছে 15 তো 15 এর পৰা 1 গলে 14 ইনটু আমি d এর ভ্যালু কিমান পাইছিলো -4 এতিয়া চোৱা এফালে এটো আছে তোমাৰ 15/2 আৰু এইফালে তোমাৰ এটো 2 336 আছে এটো
মাল্টিপ্লাই কৰিলে কিমান আহিব 6 দুগুণা 12 2 হাতত গলে 2 3 গুণ 6 1 7 2 3 গুণ 6 এটা আহিব প্লাস মাইনাস মাইনাস এটা আহিব কিমান এটো 4 4 গুণ 16 6 হাতত গলে 1 আৰু 4 1 গুণ 4 1 5 এটা আহিব 56 এটো হ'ব তোমাৰ 15/2 আৰু এটো 672 ৰ পৰা 56 মাইনাস কৰিব লাগে 12 ৰ পৰা 6 গলে 6 ইফালে গল 6 6 ৰ পৰা যদি তোমাৰ 5 যায় তেতিয়া হলে কিমান থাকিব 1 থাকিব ইফালে 6 616 এটা আহিব তোমাৰ 616 এতিয়া তোমাৰ এখানি ক্যালকুলেশন কৰা এখানি ক্যালকুলেশন কৰিলে কিমান আহিব এটা আহিব তোমাৰ আইটো আছে তোমাৰ 15 আৰু এটো ক্যান্সেল কৰিলে কিমান বাৰ যাব ক্যান্সেল কৰিলে এটো যাব 3 বাৰ 2 3 গুণ 6 আৰু ইফালে আহিব 16 28 2 8 গুণ 16 এটা তুমি এটো মাল্টিপ্লিকেশন কৰা এটো মাল্টিপ্লিকেশন কৰিলে তুমি কিমান পাবা 4620 এটা আমাৰ आंसर মানে তাৰ মানে 15টা পদৰ যোগফল আমি পালো 4620 এটো পিছৰ প্ৰশ্নটো চোৱা এটো 10 নম্বৰ প্ৰশ্ন এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কি কৈছে চোৱা এটা সমান্তর প্রগতির ক্ষেত্ৰত প্রমাণ করা যে TP + TP + 2Q = 2TP + Q এটো প্রথমতে চোৱা এটা আমাৰ TP উলাই লোৱা এটো চোৱা TP তো TP = কি হইব A + P - 1 * D এটো দে 1 নাম্বার এটা 1 নাম্বার তার পিছত তুমি উলাই লোৱা TP + 2Q এটোৰ ভ্যালু কি আহিব এটা আহিব A + P + 2Q - 1 কিন্তু কি আহিব D এটো যে 2 নাম্বার আৰু এটো লাই লোৱা এটো আছে তোমাৰ TP + Q মানে = এটো আহিব তোমাৰ A + এটো আহিব P + Q - 1 * D এটো দিয়া তুমি কি নাম্বার 3 নাম্বার ঠিক আছে এখানে তুমি লিখি লোৱাছন এখানে এতিয়া আমি কি কৰিম এটো লেফট হ্যান্ড সাইড আছে এটো রাইট হ্যান্ড সাইড আছে আমি লেফট হ্যান্ড সাইড লম এতিয়া চোৱা লেফট হ্যান্ড সাইড এটা তোমার লেফট হ্যান্ড সাইডত কি আছিল লেফট হ্যান্ড সাইডত আছে তোমার এটো TP প্লাস এটো আছে T এটো P + 2Q এটা তোমার কিমান আহিব TP হলে তোমার এটা আহিব A + P - 1 * D প্লাস এটা আহিব A প্লাস এফালে আহিব তোমার n এর ভ্যালু আছে P + 2Q - 1 * D তো এটা আহিব তোমার A + PD - D প্লাস এটা আহিব A প্লাস এটা আহিব তোমার PD এটা আহিব প্লাস 2QD - D হয়নে এটা আমি ইয়াৰ পৰা কি কৰো ইয়াতে আছে A ইয়াতেও আছে A গতিকে এটা আহিব তোমাৰ 2A প্লাস ইফালে আছে PD ইফালে আছে PD গতিকে 2PD আৰু ইফালে আছে তোমাৰ D এটো -D এটো আছে তোমাৰ -D গতিকে এটো আহিব তোমাৰ -2D আৰু কিবা আছে আৰু ইফালে আছে তোমাৰ প্লাস এটো আছে 2QD হয়নে এখানে আছে ইয়াৰে পৰা আমি কিবা কমন আনিব পাৰিম নে ইয়াৰে পৰা চোৱা 2A আৰু ইফালে তোমাৰ এটো -2D আছে এই গোটেইখিনিৰ পৰা তোমাৰ 2 কমন আহিব এই গোটেইখিনিৰ পৰা 2 কমন আহিলে ইয়াতে থাকিব তোমাৰ A + PD এটো থাকিব তোমাৰ -D আৰু ইফালে থাকিব প্লাস ইফালে থাকিব 2QD হয়নে এতিয়া তোমাৰ D টো বাহিৰত ওলাই লৈ আহে নেকি এটো তোমাৰ ইয়াৰে পৰা চোৱা গোটেই কেটাৰ পৰা আমি D কমন লম ঠিক আছে এই গোটেই কেটাৰ পৰা তোমাৰ D কমন আহিব তো 1 প্লাস এইখিনিৰ পৰা D কমন আহিব এটা তুমি D কমন লোৱা D কমন ললে ইয়াতে থাকিব তোমাৰ P প্লাস এটো প্লাস আছে গতিকে এটো আমি ইফালে লিখো এটো আহিব 2Q এটো মাইনাস আছে তো -1 * D এটো চোৱা তোমাৰ এটো কি আহিল এটো আছে তোমাৰ 2 আইতে তো D লিখিছো এটো D আকৌ লিখিব নালাগে এতে এটো তুমি লক্ষ্য কৰা ইয়াতে 2 * এইখিনি যে আছে A প্লাস এটো আছে তোমাৰ P + 2Q - 1 * D ইয়াতে তোমাৰ n ৰ ঠাইত এটো আছে মানে এটো আমি কি লিখিব পাৰি T + 2Q মানে T * এটো আহিব 2 * T * P + 2Q যেটো আমাৰ কি আছে রাইট সাইড আছে গতিকে এটো আমাৰ आंसर
হৈ গ'ল বুজি পাইছানে এটো প্ৰুফ এটো প্ৰমাণ আমাৰ হৈ গ'ল আৰু পিছৰ প্ৰশ্নটো চোৱা এতে তোমাৰ p প্লাস এতে তো 2 কমন আহিলে তোমাৰ qd হে আছিল এটো qd এতে তো 2 কমন আহি গৈছিল এতে qd ৰৈ যাব না তো বাকিখিনি ঠিক আছে এটো आंसर হৈ গ'ল আৰু পিছৰ প্ৰশ্নটো চোৱা 11 নম্বৰ কোৱেশ্চনটো কি কৈছে এটা ত্ৰিভুজৰ কোণৰ সমষ্টিৰ মাপকেইটা সমান্তৰাল গতিত আছে আটাইতকৈ ডাঙৰ কোণৰ মাপ আটাইতকৈ সৰু কোণৰ মাপটোৰ দুগুণ ত্ৰিভুজটোৰ কোণকেইটা নিৰ্ণয় কৰা এটা সব বহুত ইন্টারেস্টিং এটা কোৱেশ্চন হয় এটা ত্ৰিভুজৰ তোমাৰ তিনিটা কোণ আছে আৰু সেই কোণ তিনিটা সমান্তৰাল গতিত আছে তো ধৰা হল এটা ত্ৰিভুজটোৰ সৰু কোণ এটা আমি কি বুলি ধৰিছো a তেতিয়াহলে ত্ৰিভুজৰ যেটো মাজৰ কোণ আহিব মাজৰ কোণ মানে মধ্যবৰ্তী কোণ যেটো আছে মাজৰ কোণটো আমাৰ কি আহিব a + d আহিব আৰু আটাইতকৈ ডাঙৰ কোণটো তোমাৰ কি আহিব ডাঙৰ কোণ আহিব তোমাৰ a + 2d হয়নে তো এই কোণকেইটা তুমি এইখিনি ধৰি লোৱা কথা এইখিনি তুমি ই কৰি লোৱা আৰু পিছত কি কৈছে সো অ্যাকর্ডিং টু কোৱেশ্চন আটাইতকৈ সৰু যেটো কোণৰ মাপ আটাইতকৈ ডাঙৰ কোণৰ মাপটোৰ তোমাৰ কি গুণ হয় ইয়াতে 2 গুণ দিয়া আছে হয়নে তেটো অ্যাকর্ডিং টু কোৱেশ্চন সা এটো সবা অ্যাকর্ডিং টু কোৱেশ্চন এটা আমাৰ দিয়া আছে কি যেটো তোমাৰ আটাইতকৈ সৰু কোণৰ 2 গুণ হেতু তোমাৰ আটাইতকৈ ডাঙৰ কোণৰ সমান হয় তো ইয়াৰ পৰা তোমাৰ এটো ইফালে আনিলে তোমাৰ কি থাকিব এটো মাইনাস হ'ব তেতে থাকিব a = কি হল 2d ঠিক আছে আকৌ আমি সকলে জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি মানে a + d + a + 2d তিনিটা অন্তঃকোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী গতিকে ইয়াতে তোমাৰ কিমান আছে 3a + 3d মানে = 180 ডিগ্ৰী এর পৰা a এর ভ্যালু আছে 2 এটা 2d আছে গতিকে 2 3 গুণ 6d + 3d = 180 ডিগ্ৰী গতিকে ইফালৰ পৰা 9d = 180 ডিগ্ৰী গতিকে ইয়াৰ পৰা d = কিমান আহিব দুই ফালে আহিলে হৰণ হ'ব এটো হ'ব 20 ডিগ্ৰী আমি d এর ভ্যালু কিমান ডিগ্ৰী পালো 20 ডিগ্ৰী পালো এটা তোমাৰ আটাইতকৈ সৰু কোণটো কি আছে তো therefore এটো সা সৰু কোণ আচ্ছা এর ভ্যালুটো আমি ইয়াৰ পৰা ওলাই লও এর ভ্যালু যদি আমি ইয়াতে পুট কৰি দিও এর ভ্যালুটো ওলাই লোৱা therefore এটো a = 2d আছিল তো 2 * এটা তোমাৰ 20 আছে তো 20 বহাই দিয়া এটো আহিব 40 এটো 40 ডিগ্ৰী এর ভ্যালু তো আটাইতকৈ সৰু কোণ এটো আছিল a গতিকে এটো আমি কিমান পালো 40 ডিগ্ৰী পালো তাৰ পিছত তোমাৰ মাজৰ কোণটো তোমাৰ কি আছিল a + d আছিল গতিকে এর ভ্যালু পাইছো আমি কিমান এর ভ্যালু পালো 40 প্লাস এতে d এর ভ্যালু আছে 20 প্লাস 20 কৰা এটো আহিব তোমাৰ 60 ডিগ্ৰী আৰু আটাইতকৈ ডাঙৰ কোণ এটো তোমাৰ কি আছিল a + 2d এতে তোমাৰ এর ভ্যালু আছে কিমান 40 এটো 40 প্লাস d এর ভ্যালু আছিল 20 তো 2 * 20 ডিগ্ৰী = এটো 40 + 40 এটো কিমান আহিব 80 ডিগ্ৰী এটা आंसर হৈ গল বুজি পাইছানে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এইকেটাই আছিল আমাৰ মোস্ট ইম্পৰ্টেন্ট যিকেটা আছিল সেইকেটা ইয়াৰ পিছত আমি বেলেগ কোৱেশ্চনবোৰ আলোচনা কৰিম তোমালোকে ৰেগুলাৰলি ভিডিঅবোৰ চাই থাকিবা যিবোৰ ইম্পৰ্টেন্ট লাগে গোটেইকেটা তোমালোকৰ লগত মই শেয়াৰ কৰিম তোমালোকে পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱা 7002824673 এটো নম্বৰত WhatsApp কৰিবা তোমালোকে মই তোমাৰ WhatsApp গ্ৰুপত এড কৰি দিম আৰু তোমালোকৰ ফ্ৰী অফ কষ্ট সায়েন্স আৰু ম্যাথছৰ তোমালোকে PDF ফাইল পাই যাবা আশা কৰিছো তোমালোকৰ ভিডিঅটো সহায়ক হ'ব আকৌ লগ পাম বেলেগ এটা ভিডিঅলৈ ধন্যবাদ